কোকৰাঝাৰত সংঘটিত হোৱা এটা কিশোৰী নিৰ্যাতনৰ যি ঘটনা, এই ঘটনাটোক আমি ABMCয়ে হওক বা স্থানীয় সভ্য সমাজৰ প্ৰতিজন ব্যক্তিয়ে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু দোষীক উপযুক্ত কঠোৰ আইনী শাস্তি ব্যৱস্থা কৰিবলৈ আমি ইতিমধ্যে দাবী উত্থাপন কৰিছো। আৰু ইতিমধ্যে আমি গম পাইছো যে কোকৰাঝাৰ আৰক্ষীয়েও উক্ত কিশোৰী নিৰ্যাতনৰ ঘটনাৰ সৈতে জড়িত থকা অভিযুক্তক ইতিমধ্যে আটক কৰিছে আৰু আটক কৰাৰ পিছতো আমি দাবী জনাই আহিছো যে কঠোৰতকৈ কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছো উক্ত ঘটনাক এটা বেলেগ ফালে ডাইভাৰ্ট কৰি একাংশ উন্মুক্ত যুৱকৰ দলে আবেলিৰ ভাগৰ পৰাই কোকৰাঝাৰ চহৰত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰি আছে বৰ্তমান সময়লৈকে। আমি দেখিবলৈ পাইছো যে কোকৰাঝাৰ আৰক্ষী থানাৰ সন্মুখতে, কোকৰাঝাৰ আৰক্ষীৰ চকুৰ সন্মুখতে উক্ত সেই উন্মুক্ত যুৱকৰ দলসমূহে বিভিন্ন ধৰণৰ ধৰ্মীয় শ্লোগান দি বিশেষকৈ সংখ্যালঘু মুছলমান ব্যক্তিসকলৰ ওপৰত আক্ৰমণ কৰা, বনভোজৰ পৰা উভতি অহা বাছৰ ওপৰত আক্ৰমণ কৰা, সেই বনভোজ যাত্ৰী হিচাপে থকা সৰু সৰু ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ কৰা। আৰু শেহতীয়াভাৱে আমি সংবাদ মাধ্যমত জানিব পাৰিছো যে বৰ্তমান কোকৰাঝাৰ চহৰৰ মাজত থকা যিটো জামে মছজিদতো একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু বিভিন্ন ধৰণৰ ধৰ্মীয় শ্লোগান দিছে। তো আমি ABMCয়ে স্পষ্টভাৱে আহ্বান জনাইছো সৰ্বস্তৰৰ ৰাইজক যে শান্তি সম্প্ৰীতি অটুট ৰাখিব লাগে। আৰু বিশেষকৈ কোকৰাঝাৰ আৰক্ষী, অসম আৰক্ষীৰ মাননীয় DGP ডাঙৰীয়াক আমি দাবী জনাইছো যে কঠোৰতকৈ কঠোৰ হাতেৰে দুৰ্বৃত্তসকলক দমন কৰি কোকৰাঝাৰৰ আইন শৃংখলাজনিত পৰিৱেশ সুস্থিৰ কৰিব লাগে। কাৰণ বিশেষকৈ BTC অঞ্চলটোত বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ আমি সাক্ষী হৈ আহিছো। তো আমি কেতিয়াও নিবিচাৰো যে কোকৰাঝাৰত বা হওক বা BTCৰ যিকোনো এটা অঞ্চলত বা অসমৰ যিকোনো এটা অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হওক। ইতিমধ্যে কোকৰাঝাৰখন যিহেতু BTCৰ সদৰ, তো আমি BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাই ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি স্পষ্টভাৱে দাবী জনাইছো যে শীঘ্ৰে এই বিষয়সমূহত হস্তক্ষেপ কৰিব লাগে আৰু কোকৰাঝাৰ চহৰত শান্তিপূৰ্ণ পৰিস্থিতি উভতাই আনিব লাগে। আমি এতিয়াও গম পাই আছো যে কোকৰাঝাৰ চহৰত বিভিন্ন ঠাইত দুৰ্বৃত্তসকলে মুকলিভাৱে বিভিন্ন ধৰণৰ ধৰ্মীয় শ্লোগান দি বিশেষকৈ ধৰ্মীয় অনুষ্ঠানসমূহত আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ খবৰ আহিছে। তো এনেকুৱা ধৰণৰ খবৰ সমাজৰ বাবে ভাবুকি, শান্তি সম্প্ৰীতিৰ প্ৰতি ভাবুকি, কোকৰাঝাৰ তথা গোটেই BTC অঞ্চলৰ ন্যায় যিটো ব্যৱস্থা হওক বা আইন শৃংখলাৰ প্ৰতি ভাবুকি। আমি ভাবো যে অসম আৰক্ষীয়ে ইচ্ছা কৰিলে, আমি জানো এইখিনি কথা যে অসম আৰক্ষীয়ে যদি ইচ্ছা কৰে অতি কম সময়ৰ ভিতৰত গোটেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু কোকৰাঝাৰত আমি যিমান দূৰ গম পাওঁ তাত যথেষ্টখিনি নিৰাপত্তাৰক্ষী মজুদ আছে। কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকে গোটেই বিষয়টো আমি মনিটৰ কৰি থকা বুলি গম পাইছো। কিন্তু যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি যেন যথাযোগ্য হোৱা নাই। কোকৰাঝাৰৰ দৰে এটা বিগত সময়ছোৱাত এটা স্পৰ্শকাতৰ ইতিহাস থকা অঞ্চল এটাত কেনেকৈ আচলতে এনেকৈ দুৰ্বৃত্তই মুকলিভাৱে এনেকৈ তাণ্ডৱ চলাব পাৰিছে। কোকৰাঝাৰ আৰক্ষী থানাৰ সন্মুখত আপোনালোকে নিশ্চয় দেখিছে মুকলিভাৱে অন কেমেৰা বিভিন্ন সংখ্যালঘু যুৱকক আক্ৰমণ কৰা হৈছে। তো এনেকুৱা ধৰণৰ ঘটনা আহি থকা ভৱিষ্যতৰ বাবে ভাল সংকেত নহয়। আমি পুনৰবাৰ ABMC আহ্বান জনাইছো। আমি কোকৰাঝাৰ জিলাৰ আৰক্ষীক ইতিমধ্যে আমাৰ সেই স্থানত ABMCৰ বিষয়ববীয়াসকলে যথেষ্টখিনি শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সহায় সহযোগ কৰি আহিছে। আমি ABMCৰ সৰ্বস্তৰৰ বিষয়ববীয়া আৰু BTC অঞ্চল তথা কোকৰাঝাৰত সৰ্বস্তৰৰ ৰাইজক শান্তি শৃংখলা অটুট ৰাখিবলৈ আমি আহ্বান জনাইছো। উৰা বাতৰিত ভুল নাযাবলৈ আমি আহ্বান জনাইছো। আৰক্ষী প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাইছো আৰু যিকোনো কঠিন পৰিৱেশত কোকৰাঝাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছো। কোনো কাৰণতেই যাতে তৃতীয় পক্ষই সুযোগ লৈ কোকৰাঝাৰত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি আমি আটাই নজৰ দিব লাগিব। আৰু দুৰ্বৃত্তসকলে এতিয়া আমি গম পাইছো যে তৃতীয় পক্ষ হৈ আহি কিশোৰী নিৰ্যাতনৰ ঘটনাটো এটা সাম্প্ৰদায়িক সংঘাতৰ পৰিৱেশলৈ লৈ যাব বিচাৰিছে। আৰু এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক সংঘাতৰ ঘটনাক আমি কেতিয়াও কোকৰাঝাৰ ঠাইত আমি প্ৰশ্ৰয় দিব নোৱাৰো। আৰক্ষীয়ে কঠোৰতকৈ কঠোৰতম হাতেৰে এই পৰিৱেশ সৃষ্টি কৰা দুৰ্বৃত্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, পৰিস্থিতি নিয়ন্ত্ৰণ কৰক। আইনৰ শাসন কোনো কাৰণতেই যাতে কোকৰাঝাৰত ভংগ হ'ব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। ৰাইজে শান্তি সম্প্ৰীতি অটুট ৰাখি উৰা বাতৰিত ভুল নাযায়। আৰক্ষী প্ৰশাসনক সহযোগ কৰিবলৈ আমি ABMC আহ্বান জনাইছো।